মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিত কিতাপৰ যেটো 10 নম্বৰ পাঠ আছে সময় এই পাঠটো আজি অলপ আলোচনা কৰিম। তোমালোকৰ ইয়াত দিছে কথোপকথনখিনি ইয়াৰ লাষ্টত দিছে আমাক এখন 2025 চনৰ ক্যালেন্ডাৰ ইয়াত দিছে আমাক জুলাই মাহৰ 1 তাৰিখটো কি বাৰ হ'ব চাও আহা। এটা জুলাই মাহৰ 1 তাৰিখটো কি বাৰ হ'ব আমি 2025 চনৰ ক্যালেন্ডাৰখন আমি চাব লাগিব। এখন হল 2025 চনৰ ক্যালেন্ডাৰ এটা 2025 চন এটা জানুৱাৰী মাহ এটা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মাহৰ এটো হল 1 তাৰিখ 1 তাৰিখটো কি বা আমি যদি এনেকে চাও এটো হল মঙ্গলবাৰ। গতিকে ইয়াত লিখিছে তোমালোকক চোৱা ক্যালেন্ডাৰখনৰ ঘেৰি দিয়া তাৰিখটো কি বাৰ কোৱা চোৱাচোন বাও জুলাই মাহৰ 1 তাৰিখটো মঙ্গলবাৰ হ'ব। যেটো আমি জুলাই মাহৰ এটো 1 তাৰিখ দেখিলো হেতু হল মঙ্গলবাৰ। তে আমাক দিছে ইয়াত ওপৰৰ ক্যালেন্ডাৰখনৰ নিৰ্দেশনা অনুসৰি কামখিনি কৰা। 14 জানুৱাৰী 7 মাৰ্চ 2 অক্টোবৰ আৰু 22 ডিসেম্বৰ ৰঙা ৰং কৰা। 14 জানুৱাৰী আমি চাও জানুৱাৰী মাহটো এটা জানুৱাৰী মাহ ইয়া 14 তাৰিখ কোনটো হ'ব এটা 14 তাৰিখ এটা তোমালোকে ৰঙা ৰং কৰিব লাগিব। তাৰ পিছত দিছে 7 মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ 7 তাৰিখ কোনটো এটা ৰঙা ৰং কৰিব লাগিব। 2 অক্টোবৰ বুলি ক'লে আমি এটা অক্টোবৰ মাহ তা 2 তাৰিখ কোনটো হ'ব এটা 2 অক্টোবৰ এটা ৰঙা ৰং কৰিব লাগিব। তাৰ পিছত 22 ডিসেম্বৰ মাহৰ 22 তাৰিখ কোনটো হ'ব এটা ডিসেম্বৰ মাহ ইয়াত আমি 22 তাৰিখটো চাও এটা 22 তাৰিখ এটা তোমালোকে ৰঙা ৰং কৰিব লাগিব। তাৰ পিছৰ প্ৰশ্ন দিছে আমাক মে মাহৰ 20 তাৰিখটো ঘেৰ দিয়া। মে মাহৰ 20 তাৰিখ এতিয়া আমি আকৌ চাও এটা মে মাহৰ 20 তাৰিখ কোনটো হ'ব আমি যদি চাও এটো 1 2 3 4 কেনেকে 20 তাৰিখ কোনটো হ'ব এটো আমি ঘেৰ দিছো। তাৰ পিছত দিছে আমাক ভাৰতবৰ্ষত গণৰাজ্য দিৱসটো উদযাপন কৰা তাৰিখটো ৰাইট চিন দিয়া। আমি কিমান জানো গণৰাজ্য দিৱস 26 জানুৱাৰী এতিয়া আমি জানুৱাৰী মাহ চাব লাগিব। তোমালোকে প্ৰথমে গণৰাজ্য দিৱস কোন তাৰিখে উদযাপন কৰে হেতু বুজি পাব লাগিব। হেতু হল জানুৱাৰী মাহৰ 26 তাৰিখ 26 তাৰিখ কোনটো হ'ব এটা 26 তাৰিখ গতিকে জানুৱাৰী মাহ 26 তাৰিখ এটো হল আমি ৰাইট চিন দিব কৈছে এটো ৰাইট চিন দিছো আমি। তাৰ পিছত দিছে আমাক তোমাৰ জন্ম তাৰিখটো আকাশী ৰং দিয়া। তোমাৰ জন্ম তাৰিখটো কোন তাৰিখত তুমি জন্ম হৈছে এটো ৰং দিবা। এপ্ৰিল মাহৰ দেওবাৰ কেইটাত ষ্টাৰ চিনটো দিবলৈ কৈছে তৰা চিনটো। এপ্ৰিল মাহৰ দেওবাৰ এটা আমি চাও কিটো এপ্ৰিল মাহ এটো হল এপ্ৰিল মাহ দেওবাৰ কোনটো এইকেইটা দেওবাৰ যেটা ৰঙা ৰং দিয়া আছে এটা দেওবাৰ প্ৰথম বাৰটো হল দেওবাৰ সোমবাৰ গৈছিলে গতিকে এইকেইটা গোটেইকেইটা তোমালোকে ষ্টাৰ চিন দিবা দেওবাৰ কেইটা। তাৰ পিছত আমাক দিছে জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত গোলপীয়া ৰং দিয়া। জুন মাহ আমি চাও এপ্ৰিল মে জুন এটা জুন মাহ এতিয়া অযুগ্ম বুলি ক'লে একক ঘৰত কি থাকিব লাগিব 1 3 5 7 আৰু 9 থাকিব লাগিব। এটো অযুগ্ম এটো তোমালোকে কি ৰং দিব লাগিব গোলপীয়া ৰং মই ৰাইট চিন দিছো তোমালোকে গোলপীয়া ৰং দিবা 1 3 5 7 তেনেকে 9 11 13 পিছত 15 17 19 21 23 25 27 আৰু 29 এইকেইটাত মই ৰাইট চিন দিছো তোমালোকে ৰং দিব লাগিব এটা গোলপীয়া ৰং। সেপ্টেম্বৰ মাহৰ তাৰপিছত দিছে আমাক সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটা নীলা ৰং দিয়া। সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আমি চাও এটা হল সেপ্টেম্বৰ মাহ দ্বিতীয় শনিবাৰ এটা প্ৰথম শনিবাৰটো হল 6 তাৰিখ দ্বিতীয় শনিবাৰটো এটো 13 তাৰিখ আৰু তৃতীয় আৰু চতুৰ্থ আমাৰ কৈছে দ্বিতীয় আৰু চতুৰ্থ এটো দ্বিতীয় শনিবাৰ আৰু এটো হল চতুৰ্থ শনিবাৰ এই তোমালোকে এই 13 আৰু 27 তাৰিখত দিব লাগিব নীলা ৰং। তোমালোকৰ গৰমৰ বন্ধৰ মাহটো ঘেৰ দিয়া। তোমালোকৰ গৰমৰ মাহটো কি মাহত হয় জুলাই মাহত গতিকে এই জুলাই মাহটো তোমালোকে গোটেইটো ঘেৰ দিব লাগিব। এটো জুলাই মাহটো গোটেইটো আমি ঘেৰ দিছো। তাৰ পিছত দিছে আমাক নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখটো কাঠ পেন্সিলেৰে ৰং কৰা। নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ এটা চাইডৰ হল নৱেম্বৰ মাহ ইয়াৰ আটাইতকৈ ডাঙৰ কিমান তাৰিখলৈকে আছে ইয়াত 30 তাৰিখলৈকে আছে। ইয়াৰ পৰা 1 পৰা 30 লৈকে আছে। আটাইতকৈ ডাঙৰ কোনটো 30 সংখ্যাটো এতিয়া 30 সংখ্যাটো যুগ্ম সংখ্যা ইয়াৰ 1 ঘৰত শূন্য আছে গতিকে এই অংশটো আমি কাঠ পেন্সিলে ৰং দি দিব লাগিব। এটো তোমালোকে ৰং দি দিবা ভালকে। ইয়াৰ পিছত দিছে আমাক বছৰটো কেইটামান উদযাপন দিৱসৰ তাৰিখবোৰ চাও আহা। কলাগুৰু বিষ্ণু ৰাভা দিৱস 20 জুন ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিসেম্বৰ লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী 14 অক্টোবৰ বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল সুধাখণ্ড দিৱস 5 নৱেম্বৰ। এতিয়া বছৰটো এই দিৱসবোৰ মাহ অনুযায়ী একাধিক্ৰমে সজাও আহা। এতিয়া আমি যদি জানুৱাৰীৰ পৰা আৰম্ভ হয় জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ
এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এতিয়া প্ৰথমতে কোনটো মাহ আহিব বিশ্ব স্বাস্থ্য দিৱস কৈছে 7 এপ্ৰিল আমি যদি জানুৱাৰী বা মাহকেইটা চাওঁ ইয়াত জানুৱাৰী মাহটো নাই ফেব্ৰুৱাৰী মাহটো নাই মাৰ্চ মাহটো নাই এপ্ৰিল আছে গতিকে 7 এপ্ৰিল কি দিৱস বিশ্ব স্বাস্থ্য দিৱস প্ৰথমতে লিখিছে তাৰ এপ্ৰিলৰ পিছত চাওঁ এপ্ৰিলৰ পিছত মে মাহটো ইয়াত আছে নেকি চাওঁ আমি মে মাহ নাই তাৰপিছত চাওঁ আমি জুন মাহটো আছে ইয়াত 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস সেইটো আমি ইয়াত 2 নম্বৰত লিখিব লাগিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস জুনৰ পিছত চাওঁ আমি জুলাই মাহটো নাই আগষ্ট মাহটো চাওঁ আগষ্ট নাই ছেপ্টেম্বৰ অক্টোবৰ আছে এই অক্টোবৰটো আছে অক্টোবৰত আমি 3 নম্বৰত লিখিব লাগিব লক্ষ্মীনাৰায়ণ বেজবৰুৱা জয়ন্তী আমি এই 3 নম্বৰত লিখিব লাগিব অক্টোবৰৰ পিছত নৱেম্বৰ আছে 5 নৱেম্বৰ এটা আমি 4 নম্বৰত লিখিব লাগিব সুধাকণ্ঠ দিৱস আৰু 5 নম্বৰত লিখিব লাগিব নৱেম্বৰৰ পিছত ডিচেম্বৰ এটো হ'ল 22 ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস আমি ইয়াত লিখিলো প্ৰথমটো হ'ল বিশ্ব স্বাস্থ্য দিৱস সেইটো হ'ল 7 এপ্ৰিল তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 20 জুন তাৰপিছত লক্ষ্মীনাৰায়ণ বেজবৰুৱা জয়ন্তী সুধাকণ্ঠ দিৱস তাৰপিছত ৰাষ্ট্ৰীয় গণিত দিৱস ডিচেম্বৰ মাহত আছে গতিকে একেবাৰে শেষত এটো হ'ব তাৰপিছত কৈছে আমাক গাণিতিক খেল কেলেণ্ডাৰখন চোৱা আৰু তাৰ পৰা যিকোনো 9টা তাৰিখ বৰ্গৰ আকৃতিত লোৱা তলত দেখুৱাতে যোগ কৰি ফলাফলবোৰ নিৰীক্ষণ কৰা ইয়াত দেখিছোঁ আমি এখন কেলেণ্ডাৰ এইবোৰ তাৰিখ যিকোনো 9টা তাৰিখ ল'ব কৈছে বৰ্গৰ আকৃতিত মানে ইয়াৰ দীঘ আৰু প্ৰস্থ সমান যদি এইফালে আমি 3টা লওঁ এইফালেও 3টা লৈছোঁ এতিয়া প্ৰথমটো দিছে আমাক 1 8 15 2 9 16 3 10 17 ইয়াত দিছে এইটো 1 8 15 2 9 16 3 10 আৰু 17 যদি আমি গোটেইকেইটা যোগ কৰোঁ আমি যোগ কৰি চাওঁ একেনে 10 17 কিমান হ'ব 27 হ'ব আকৌ 2 নে 11 11 16 যোগ কৰিলে কিমান হ'ব 2 9 আৰু 16 যোগ কৰিলে কিমান হ'ব এটাকৈ আমাৰ 27 হ'ব 3 9 আৰু 15 3 9 12 12 15 কিমান হ'ব 27 তোমালোকে যোগ কৰি চালে গোটেইকেইটা একে পাবা আৰু ইয়াৰ পিছত দিছে আমাক 12 20 28 12 20 28 আমি যোগ কৰি চাওঁ এইটো 12 এইটো 20 এইটো 28 2 10 0 1 1 2 3 3 2 5 5 1 6 কিমান আছে 60 আকৌ চাওঁ 13 20 27 এইকেইটা যোগ কৰিলে তোমালোকে 60 পাবা আকৌ 14 20 আৰু 26 এইকেইটা যোগ কৰিলে আমি কিমান পাম 60 পাম তাৰপিছত 19 20 21 এইকেইটা যোগ কৰিলে আমি কিমান পাম 60 পাম এখন হ'ল জন্ম প্ৰমাণপত্ৰ কাৰ জন্ম প্ৰমাণপত্ৰ নামটো দিছে অমল বসুমতাৰী তাৰ জন্ম তাৰিখ হৈছে 17/3/2018 এতিয়া এই 17টো হৈছে দিন এই যিটো 3 আছে 3টো হৈছে মাহ তাৰমানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁ জন্ম হৈছিলে মাৰ্চ মাহৰ 17 তাৰিখে আৰু কোন চন 2018 চন এতিয়া কৈছে ইয়াত জন্ম প্ৰমাণপত্ৰখন চাই খালী ঠাইবোৰ পূৰ কৰোঁ আহা জন্ম প্ৰমাণপত্ৰ আমি তাৰিখটো কেনেকৈ লিখিম দিন প্ৰথমতে দিন লিখিম তাৰপিছত মাহ লিখিম তাৰপিছত বছৰ দিন মাহ বছৰ ৰাহি মতে অমলৰ জন্ম তাৰিখটো হ'ল 17/3/2018 মানে 3টো হ'ল মাহ তেনেখন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত তেওঁ জন্ম হৈছিলে অমলে 2018 চনৰ কিমান মাহৰ 17 তাৰিখে জন্ম হৈছিলে এতিয়া চাওঁ আমি এইটো মাহটো হৈছে এইটো মাৰ্চ মাহ গতিকে আমি ইয়াত লিখিব লাগিব মাৰ্চ মাহৰ 17 তাৰিখে তেওঁ জন্মগ্ৰহণ কৰিছিলে 2018 চনৰ 17 জুলাই তাৰিখে তেওঁ কিমান মাহ আছিল এতিয়া এইটো মাৰ্চৰ পৰা জুলাইলৈকে মাহ মাৰ্চৰ পিছত এপ্ৰিল মে জুন জুলাই গতিকে তেওঁ কেইমাহ হ'ব 4 মাহ হ'ব এতিয়া কিমান মাহ আছে আমি লিখিব লাগিব ইয়াত 4 মাহ 2026 চনৰ 17 মাৰ্চ তাৰিখে অমলৰ বয়স হ'ব এতিয়া তেওঁ জন্ম হৈছিলে 2018 চনৰ 17 মাৰ্চত জন্ম হৈছিলে 2018 চনৰ পৰা 2026 চনলৈ কেই বছৰ হ'ব 8 বছৰ হ'ব গতিকে আমি ইয়াত লিখিব লাগিব 8 বছৰ বৰ্তমান অমলৰ বয়স কিমান বছৰ কিমান মাহ কিমান দিন বৰ্তমান অমলৰ বয়স কিমান বছৰ হ'ব আজি হৈ গ'ল 2025 চনৰ অক্টোবৰ মাহৰ আজি হ'ল 10 তাৰিখ অক্টোবৰ মাহটো 10 নম্বৰ মাহ গতিকে আমি 10 নম্বৰ পাতিছোঁ আজি হ'ল 30 তাৰিখ এতিয়া অমল জন্ম হৈছিলে 2018 চনৰ মাৰ্চ মাহৰ 17 তাৰিখে গতিকে আমি 2018 চনটো ইয়াত পাতিছোঁ এতিয়া 3টো মাহ আছিলে গতিকে মাহৰ পোনে পাতিছোঁ আৰু 17টো দিন আছিলে গতিকে 17টো ইয়াত পাতিছোঁ আমি 30ৰ পৰা 17 বিয়োগ কৰিছোঁ 23 হৈছে 10ৰ পৰা 3 বিয়োগ কৰিছোঁ 7 হৈছে আৰু 25ৰ পৰা
8 বিয়োগ কৰিছে কিমান হৈছে 7 তাৰমানে তেওঁ কিমান বছৰ বৰ্তমান বয়স হ'ব যদি মই 30 তাৰিখ লওঁ অক্টোবৰ মাহৰ 2025 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখলৈ তেওঁ জন্ম তাৰিখটো বছৰ কিমান হ'ব 7 বছৰ 7 মাহ আৰু 23 দিন হ'ব ইয়াৰ পিছত দিছে কৰো আহা দিন মাহ বছৰ আহি তাৰিখবোৰ লিখা এতিয়া কোনটো আহি লিখিব লাগিব প্ৰথমতে দিন লিখিব লাগিব তাৰপিছত মাহ লিখিব লাগিব তাৰপিছত আমি বছৰ লিখিব লাগিব ইয়াত দিছে চাওঁ 2019 চনৰ জুন মাহৰ 2 তাৰিখ এতিয়া প্ৰথমতে 2টো তাৰিখ মানে 2টো দিন গতিকে দিনটো আগত লিখিছে জুনটো কে নম্বৰ মাহ আমি যদি জানুৱাৰীৰ পৰা হিচাপ কৰোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুনটো 6 নম্বৰ মাহ গতিকে 6টো মাজত লিখিছে আৰু চনটো শেষত লিখিছে বছৰটো 2019 চন এতিয়া চাওঁ আমি 2021 চনৰ এপ্ৰিলৰ 10 তাৰিখ এতিয়া 10টো হ'ল দিন গতিকে 10টো আমি আগত লিখিব লাগিব তাৰপিছত 8 জন এনেকৈ দিব লাগিব তাৰপিছত এপ্ৰিলটো কেইমাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলটো 4 নম্বৰ মাহ গতিকে ইয়াত লিখিব লাগিব 4 তাৰপিছত লিখিব লাগিব বছৰটো 2021 2023 চনৰ আগষ্টৰ 15 তাৰিখ এতিয়া 15টো আমি আগত লিখিব লাগিব এতিয়া আগষ্ট মাহটো হৈছে 8 নম্বৰ মাহ আমি যদি জানুৱাৰী ফেব্ৰুৱাৰী হিচাপ কৰোঁ আগষ্টটো 8 নম্বৰ তাৰপিছত শেষত 2023টো লিখিব লাগিব তোমালোকৰ জন্মদিনৰ তাৰিখটো তোমালোকে ইয়াত নিজে এনেকৈ লিখিবা আমি আৰু এটা কথা জানি থ'ব লাগিব যে বছৰ মাহ দিন বছৰটো আমি আগতেও লিখে দেই বছৰটো আগতেও লিখিব পাৰি বছৰ মাহ দিন এনেকৈও লিখিব পাৰি বা আমি দিন মাহ বছৰ হিচাপে আমি তাৰিখটো লিখিব পাৰি ইয়াৰ পিছত চোৱা ফেব্ৰুৱাৰী মাহবোৰ এতিয়া কোন চনৰ 2024 চনৰ এইটো হ'ল ফেব্ৰুৱাৰী মাহত কিমান দিন আছে 29 দিন আছে আকৌ 2025 চনৰ ফেব্ৰুৱাৰী মাহটোত কিমান দিন আছে 28 দিন আছে 2026 চনৰ এইটো ফেব্ৰুৱাৰী মাহত কিমান দিন আছে 28 দিন তেনেকৈ এইটো হ'ল 2027 চনৰ ফেব্ৰুৱাৰী মাহত কিমান দিন আছে 28 দিন এতিয়া আমি যদি ফেব্ৰুৱাৰী মাহটো চাওঁ এতিয়া 2028 চনৰ ফেব্ৰুৱাৰী মাহত থাকিব 29 দিন কোনোবা এটা ফেব্ৰুৱাৰী মাহত 29 দিন আছে কোনোবা এটা ফেব্ৰুৱাৰী মাহত 28 দিন আছে এতিয়া যিকেইটা বছৰত এইটো 2028 চন যিকেইটা বছৰৰ ফেব্ৰুৱাৰী মাহত 29 দিন থাকিব সেই বৰ্ষটোক কয় অধীৰ বৰ্ষ বা লিপ ইয়েৰ বুলি কোৱা হয় এতিয়া আমি জানি থওঁ যে 29 দিনীয়া ফেব্ৰুৱাৰী মাহ বৰ্ষটোক অধীৰ বৰ্ষ বা লিপ ইয়েৰ এবছৰত কেইটা মাহ থাকে 12টা আৰু এবছৰত কিমান দিন থাকে 365 দিন আৰু যেতিয়া যিটো বছৰ এবছৰ লিপ ইয়েৰ বা অধীৰ বৰ্ষ হ'ব তেতিয়া 366 দিন থাকিব কাৰণ এই ফেব্ৰুৱাৰী মাহত এদিন বাঢ়ি যাব কাৰণ এতিয়া 2028 চনটো অধীৰ বৰ্ষ হ'ব কাৰণ ইয়াৰ ফেব্ৰুৱাৰী মাহত 29 দিন আছে 2029 চনটো লিপ ইয়েৰ নহয় কাৰণ ইয়াত ফেব্ৰুৱাৰী মাহত 28 দিন আছে ইয়াৰ পিছত চাওঁ সময় চাওঁ আহা এইটো হ'ল ঘড়ী তোমালোকে চবে ঘড়ীটো দেখিছা ইয়াত যিডাল চুটি কাটা থাকে এই চুটি কাটাডালক কয় ঘণ্টা কাটা আৰু যিডাল দীঘল কাটা থাকে এডালক কয় মিনিটৰ কাটা আৰু এডাল কাটা থাকে এডাল হ'ল ছেকেণ্ডৰ কাটা ইয়াত ঘণ্টা কাটা আৰু মিনিটৰ কাটা দেখাইছে এডাল হ'ল ঘণ্টা কাটা এডাল হ'ল মিনিটৰ কাটা এতিয়া ঘণ্টা কাটাডাল কিহৰ পোনে পোনে আছে 9ৰ পোনে পোনে আৰু মিনিটৰ কাটা কিমান পোনত আছে 12ৰ তাৰমানে ইয়াত কিমান বাজিছে 9 বাজিছে এতিয়া আমি আৰু এটা ঘড়ী চাওঁ এইটো ঘড়ী দেখাইছে ঘণ্টা কাটাডাল 9 আছে 9ৰ পৰা অকণমান আগবাঢ়িছে আৰু মিনিটৰ কাটাডাল 12ৰ পৰা 1 পাইছেগৈ 12ৰ পৰা গৈ মিনিট 1 পাইছেগৈ এই 12ৰ পৰা 1লৈকে 5 মিনিট তেনেকৈ 1ৰ পৰা 2লৈও 5 মিনিট হ'ব তাৰমানে এতিয়া ঘড়ীটো কিমান বাজিছে 9 বাজি 5 মিনিট গৈছে যেতিয়া 9 এই কাটাডাল 12 পোনত থাকিব তেতিয়া 9 বাজিব কিন্তু যেতিয়া কাটাডাল 11 গুচি গৈছে তাৰমানে 1 পাইছেগৈ তাৰমানে 5 মিনিট গৈছে এতিয়া সময়টো হৈছে 9 বাজি 5 মিনিট এতিয়া পিছৰ ঘড়ীকেইটা চাওঁ আমি এইটো দিছে 9 বাজি 25 মিনিট আমি যদি ইয়াৰ পৰা চাওঁ 5 তেনেকৈ এইটো 10 15 20 25 এতিয়া ইয়াত পাইছেগৈ গতিকে 25 মিনিট হ'ল এইটো চাওঁ এই ঘণ্টা কাটাডাল 10 আৰু 11ৰ মাজত আছে তাৰমানে ঘণ্টা কাটাডাল 10 বাজি গ'ল আৰু আমি ক'ৰ পৰা হিচাপ কৰিব লাগিব মিনিটৰ কাটাডাল ইয়াৰ পৰা হিচাপ কৰিব লাগিব 5 10 15 20 25 30 35 40 তাৰমানে ইয়াত কিমান বাজিছে 10 বাজি 40 মিনিট গৈছে ইয়াত চাওঁ আমি এডাল ঘণ্টা কাটা 3 বাজি গৈছে মিনিটৰ কাটাডাল 4 পোনত আছে গতিকে 3 বাজি কিমান মিনিট গ'ল আমি ইয়াৰ পৰা হিচাপ কৰিম 5 10 15 20 3 বাজি 20 মিনিট গৈছে গতিকে আমি ইয়াত লিখিবলৈ 3 বাজি 20 মিনিট এডাল ইয়াত চাওঁ ইয়াত 4 বাজি গৈছে ঘণ্টা কাটাডাল 4 আৰু 5ৰ আছে মানে 5ৰ মাজত আছে মানে 4 বাজি গৈছে 4 বাজি কিমান মিনিট গ'ল আমি আকৌ ইয়াৰ পৰা হিচাপ কৰিম 5 10 15 20 25 30 4 বাজি 30 মিনিট গৈছে এই 12ৰ পৰা 1লৈকে 5 মিনিট হয় তেনেকৈ 1ৰ পৰা 2লৈও 5 মিনিট হয় তেনেকৈ 5 5কৈ বাঢ়ি যাব মিনিটটো
1 ঘণ্টাত কিমান মিনিট থাকে চাওঁ আহা 1 ঘণ্টাত থাকে 60 মিনিট 1 ঘণ্টা সমান 60 মিনিট আমি যদি ইয়াৰ পৰা হিচাপ কৰি যাওঁ এইটো 5 10 15 20 25 30 35 40 45 50 55 60 আমি এই মিনিটৰ কাটাডাল আমি ইয়াৰ পৰা যেতিয়া পাৰ হ'ব 12 পৰা গৈ যেতিয়া আকৌ পুনৰ এক সম্পূৰ্ণ এপাক ঘূৰি আকৌ 12 পাবহি তেতিয়া কিমান মিনিট থাকিব 60 মিনিট আৰু তেতিয়া কি হ'ব যেতিয়া এতিয়া 3 বাজি আছে যেতিয়া মিনিটৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰি আকৌ গৈ 12 পাবগৈ তেতিয়া ঘণ্টা কাটাডাল ক'ত পাবহি 4 বাজিব তাৰমানে 1 ঘণ্টা সময় হ'ব তে ইয়াত কৈছে এইটো শিক্ষামূলক ভ্ৰমণ এইটো এটা শিক্ষামূলক ভ্ৰমণ আমি দেওবাৰ ৰাতিপুৱা 7:30 বজাত মঙ্গলদৈৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিম 2 ঘণ্টাৰ পাছত আমি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাম 2 ঘণ্টা সময় তাত কটাই আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাম তালৈ গৈ পাবলৈ আমাক 30 মিনিট সময় লাগিব তাত 1 ঘণ্টা 30 মিনিট সময় কটাই আমি তাৰকাগৃহলৈ যাম তালৈ গৈ পাবলৈ 1 ঘণ্টা সময় লাগিব তাত 45 মিনিট সময় কটাই আমি ঘৰলৈ উভতিম ইয়াত কৈছে কি ক'ত কিমান সময় কটাব তালিকাত লিখো আহা এটা কৈছিলে কি আমি দেওবাৰ ৰাতিপুৱা 7:30 বজাত মঙ্গলদৈৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিম 2 ঘণ্টা পিছত আমি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাম এতিয়া 7:30 পৰা 2 ঘণ্টা সময় থাকিলে কিমান হ'ব 9:30 তাৰমানে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ তেওঁলোকে কিমান পালেগে 9:30 বজাত 2 ঘণ্টা সময় তাত কটাই আমি শংকৰদেৱ কলাক্ষেত্ৰলৈ যাম 2 ঘণ্টা সময় তাত কটাই 9:30 পৰা যদি 2 ঘণ্টা লওঁ কিমান হ'ব 10:30 11:30 হ'ব 9:30 বজাৰ লগত আমি 2 ঘণ্টা এটা যোগ কৰি দিম কিমান হ'ব ৰাতিপুৱা 11:30 আৰু দৰ্শন কৰা সময় 2 ঘণ্টা তাৰপিছত কৈছে কি তালৈ গৈ পাবলৈ আমাক 30 মিনিট সময় লাগিব এতিয়া তেওঁলোকে আঞ্চলিক বিজ্ঞান কেন্দ্ৰত 9:30 বজাত সোমাইছিলে আৰু তাৰ পৰা ওলাইছে 11:30 বজাত 11:30 পৰা যদি আমি 30 মিনিট লওঁ 11:30 পৰা 30 মিনিট হ'লে কিমান হৈ যাব 12 বাজিব গতিকে আমি লিখিম 12 বজাত লিখিছোঁ তাত 1 ঘণ্টা 30 মিনিট সময় কটাই আমি তাৰকাগৃহলৈ যাম 12 বজাৰ পৰা যদি 1 ঘণ্টা 30 মিনিট লওঁ তেতিয়া বাজিব এতিয়া এইটো আবেলি হৈ যাব আবেলি 12 বজাৰ পৰা 1 ঘণ্টা 30 মিনিট ল'লে 1:30 মিনিট যাব তাৰ পৰা কিমান সময় ল'লে তেওঁলোকে তাত কিমান সময় কটালে 1 ঘণ্টা তাত 30 মিনিট কটালে তাৰপিছত কৈছে কি তাত আমি 1 ঘণ্টা 30 মিনিট কটাই আমি তাৰকাগৃহ যাম তেওঁলোকে এতিয়া ক'ত যাব তাৰকাগৃহলৈ যাব তাৰকাগৃহলৈ তালৈ গৈ পাবলৈ আমাক 1 ঘণ্টা সময় লাগিব তেওঁলোকে আবেলি 1:30 মিনিটত ওলাইছিলে আৰু 1 ঘণ্টা সময় লাগিলে কিমান হ'ব আবেলি 1 ঘণ্টা 30 লগত আৰু 1 ঘণ্টা যোগ কৰি দিলে আবেলি 2:30 মিনিটত তেওঁলোকে তাৰকাগৃহ পাবগৈ তাৰপিছত গৈ তাত আমি 45 মিনিট কটাই ঘৰলৈ উভতিম তাত 45 মিনিট কটাব 45 মিনিটছ কটালে কিমান হ'ব 2:30 মিনিটৰ পৰা যদি 45 মিনিট কটাই তেতিয়া কিমান হ'ব আবেলি 3:15 মিনিট লিখিব লাগিব তাৰপিছত তেওঁলোকে ইয়াত কিমান সময় কটালে ইয়াত 45 মিনিট কটালে 50 মিনিট কটাৰ পিছত তেওঁলোকে ঘৰলৈ উভতিব মানে তেওঁলোকে 3:15 মিনিটত ঘৰলৈ উভতিব এতিয়া ইয়াত কৈছে ভ্ৰমণ কৰা ঠাইসমূহলৈ যাওঁতে প্ৰয়োজন হোৱা সময় তালিকাত লিখো আহা প্ৰস্থান কৰা স্থান আৰু সময় তেওঁলোকে কৈছিলে মঙ্গলদৈৰ পৰা ৰাতিপুৱা 7:30 বজা 7:30 মিনিটত মানে 7:30 বজা বুলি ক'ম উপস্থিত হোৱা স্থান আৰু সময় কিমান ক'ত উপস্থিত হ'ল তেওঁলোকে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৰাতিপুৱা 9:30 বজাত 7:30 বজাৰ পৰা 9:30 বজালৈকে সময় লাগিলে 2 ঘণ্টা তেওঁলোকে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা ক'লে গৈ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা কেতিয়া প্ৰস্থান কৰিছিলে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা ৰাতিপুৱা 11:30 মিনিটত তেওঁলোকে প্ৰস্থান কৰিলে তাৰ পৰা আমাৰ ওলাই আহিলে আহি পিনি ক'ৰ পালেহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পালেহি 12 বজাত পালেহি আৰু তালৈকে সময় কিমান লাগিলে 11:30 বজাৰ পৰা 12 বজালৈকে সময় লাগিলে 30 মিনিট তাৰপিছত তেওঁলোকে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা কিমান বজাত ওলালে আবেলি 1:30 মিনিটত তাৰ পৰা ওলালে আমি ইয়াত লিখিব লাগিব আবেলি 1:30 মিনিট তাৰ পৰা গৈ তেওঁলোকে ক'ৰ পালেগৈ তাৰকাগৃহ কিমান সময়ত গৈ পালেগৈ আবেলি 2:30 মিনিটত আৰু সময় কিমান লাগিলে 1 ঘণ্টা তাৰপিছত আমাক কি কৈছে মুঠ কিমান ঘণ্টা সময় হয় লিখো আহা ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ আমি 5 বজাৰ পৰা আমি হিচাপ কৰিব লাগিব
আমাক কৈছে ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ আমি এই ঘড়ীটো ধৰি লওক 5 বাজিছে মানে ঘণ্টা কাটা ক'ত থাকিব 5ত থাকিব ইয়াৰ পৰা আমি যদি হিচাপ কৰোঁ 5ৰ পৰা 6 লৈ 1 ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 6 7 8 9 10 11 5 বজাৰ পৰা যদি আমি এপাক ঘূৰি আমি 4 বজালৈকে পাওঁ কিমান ঘণ্টা হ'ব 11 ঘণ্টা হ'ব গতিকে আমি ইয়াত লিখিব লাগিব 11 ঘণ্টা সন্ধিয়া 6 বজাৰ পৰা 5 দিনৰ ৰাতিপুৱা 6 বজালৈ সন্ধিয়া 6 বজাৰ পৰা 5 দিনৰ ৰাতিপুৱা 6 বজালৈ হৈ যাব 12 ঘণ্টা হৈ যাব ৰাতিপুৱা 6 বজাৰ পৰা 5 দিনৰ ৰাতিপুৱা 6 বজালৈ কিমান ঘণ্টা হ'ব ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে 12 ঘণ্টা হ'ব আৰু ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে 12 ঘণ্টা মুঠতে কিমান ঘণ্টা হ'ব 24 ঘণ্টা মানে এদিন হ'লে 5 দিন বুলি কৈছে এদিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা গতিকে আমি এটা হ'ব 24 ঘণ্টা তাৰপিছত দিছে প্ৰয়োজনীয় কাৰ্য অনুমান কৰি দাঁত ঘঁহোতে কিমান সময় লাগে আৰু মিনিটত হ'ব গা ধোৱাটো মিনিটত লিখিব লাগিব 10 মিনিট 15 মিনিট তোমালোকে যিমান সময় লাগে লিখিবা ভাত খোৱাটো 10 মিনিট লিখিব পাৰা 15 মিনিট লিখিব পাৰা ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ তোমালোকৰ কিমান সময় লাগে এইখিনি তোমালোকে নিজে লিখিবা কিমান সময় লাগে এতিয়া ইয়াত দিছে তলৰ সময়বোৰ 12 ঘণ্টা ঘড়ী হিচাপত লিখো আহা তলৰ সময়বোৰ 24 ঘণ্টা ঘড়ী হিচাপত লিখো আহা এতিয়া 12 ঘণ্টা ঘড়ী হিচাপটো হৈছে 24 ঘণ্টা ঘড়ীত 1ৰ পৰা 24 লৈকে থাকে আৰু 12 ঘণ্টা ঘড়ীত কিমান থাকে 1ৰ পৰা 12 লৈকে থাকে এতিয়া 24 ঘণ্টা ঘড়ীৰ সময় 24 ঘণ্টা ঘড়ীত এতিয়া কিমান বাজিছে 14 বাজিছে 14 বাজিলে 12 ঘণ্টা ঘড়ীত কিমান বাজিব 2 বাজিব কাৰণ এই 24 ঘণ্টাত ঘড়ীটোৰ পৰা ইয়াত যদি 14 আছে আমি 14ৰ পৰা 12টো বিয়োগ কৰি দিম যেহেতু আমি 12 ঘণ্টা ঘড়ীটো নিব লাগে যদি আমি বিয়োগ কৰি কিমান হ'ব 002 তাৰ মানে 2 বাজিব তাৰপিছত আছে 16:40 মিনিট আমি 12 ঘণ্টা ঘড়ীত লিখিবলৈ আমি কি কৰিব লাগিব এই 16:40 মিনিটটো আমি লিখি ল'ম তাৰ পৰা আমি কিমান বিয়োগ কৰি দিম 12 ঘণ্টা বিয়োগ কৰি দিম 12 ঘণ্টা বিয়োগ কৰি দিলে 6 গ'ল থাকিল 4:40 মিনিট ইয়াত লিখে PM মানে হ'ল আবেলিটো বুজায় 12 বজাৰ পিছৰ পৰা এইটো PM বুজায় এতিয়া আমি কিমান পালোঁ 16:40 মিনিটটো আমি 12 ঘণ্টা ঘড়ীত প্ৰকাশ কৰিলে কিমান হ'ব 4:40 মিনিট ইয়াত লিখিব লাগিব 4:40 PM 24 ঘণ্টা ঘড়ীটোৰ পৰা আমি 12 ঘণ্টা বিয়োগ কৰি দিলে আমি 12 ঘণ্টা ঘড়ী হিচাপটো পাই যাম এতিয়া ইয়াত হৈছে 18:50 মিনিট আমি যদি 12 ঘণ্টা বিয়োগ কৰি দিওঁ ইয়াত হৈ যাব 6:50 মিনিট হৈ যাব ইয়াৰ পৰা আমি 18:50 মিনিটৰ পৰা আমি 12 ঘণ্টাটো বিয়োগ কৰি দিম তাৰপৰা 23:15 মিনিট আছে ইয়াৰ পৰা 12 ঘণ্টা বিয়োগ কৰি দিলে আমি পাম 11:15 মিনিট হ'ব ইয়াত যদি 24 ঘণ্টাৰ ঘড়ী 2:45 মিনিট বাজিছে এতিয়া এইটো 12 ঘণ্টাৰ ঘড়ীত সময়টো হ'ব ইয়াত 2:45 মিনিটে হ'ব কিন্তু এইটো AM হ'ব মানে ৰাতিপুৱা হ'ব তাৰপিছত চাওঁ আমি 24 ঘণ্টা ঘড়ী হিচাপ ইয়াত 12 ঘণ্টা ঘড়ীত 8:30 মিনিট গৈছে 24 ঘণ্টা ঘড়ীটো আমি 8:30 মিনিটে হ'ব ইয়াত হৈছে 11:45 মিনিট এইটো 24 ঘণ্টা ঘড়ীত কিমান হ'ব এতিয়া এই 11:45 মিনিটৰ লগত 24 ঘণ্টা ঘড়ীত হ'বলৈ 12 ঘণ্টাটো যোগ কৰি দিব লাগিব আমি যদি যোগ কৰি দিওঁ ইয়াত আছে 11:45 মিনিট তাৰ লগত আমি 12 ঘণ্টাত আমি যোগ কৰি দিছোঁ 12 ঘণ্টা যোগ কৰি দিলে 5 4 3 2 23:45 মিনিট হ'ব আমি ইয়াত লিখিব লাগিব 23:45 মিনিট হ'ল তাৰপিছত চাওঁ আমি 1:50 মিনিট 1:50 মিনিট AM হৈছে গতিকে আমি 1:50 মিনিটৰ লগত আকৌ আমি 12 ঘণ্টা এটা যোগ কৰি দিম 0 5 3 1 এতিয়া হ'ব 13:50 মিনিট হ'ব ইয়াত আমি লিখিব লাগিব 13:50 মিনিট তাৰপিছত ইয়াত দিছে 3:40 মিনিট 3:40 মিনিটৰ লগত আকৌ আমি 12 ঘণ্টা যোগ কৰি দিম 0 4 5 1 15:40 মিনিট হ'ব ইয়াত লিখিব লাগিব আমি 15:40 মিনিট এতিয়া 11 বাজিছে ইয়াৰ লগত যদি 12 ঘণ্টা যোগ কৰি দিওঁ 24 ঘণ্টা হৈ লিখিবলৈ আমি 12 ঘণ্টা যোগ কৰি দিব লাগিব ইয়াৰ লগত 12 ঘণ্টা যোগ কৰিলে কিমান হ'ব 23 বাজিব এতিয়া ইয়াত প্ৰশ্ন দিছে চাওঁ ৰাতিপুৱা 5 বজাত ৰেলগাড়ী এখনে কোকৰাঝাৰ ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি 30 মিনিট পাছত নিউ বঙাইগাঁও ষ্টেচন পালেগৈ
ৰেলগাড়ীখনে কেই বজাত নিউ বঙাইগাঁও ষ্টেচন পালেগৈ আমাক সময় দিছে ৰাতিপুৱা 5 বজা এতিয়া ইয়াত চাওঁ আমি ৰাতিপুৱা 5 বজাত এইটো হৈছে ঘণ্টা আৰু এইখিনি হৈছে মিনিট তাৰপিছত কৈছে তেওঁলোকে যাত্ৰা আৰম্ভ কৰি 30 মিনিট পাছত নিউ বঙাইগাঁও ষ্টেচন পালে ইয়াত 30 মিনিট এতিয়া আমি এইটো 30 মিনিট হৈ যাব আমি যোগ কৰি যদি যোগ কৰি দিওঁ এইটো 0 3 এইটো 5 তাৰমানে তেওঁলোকে 5:30 মিনিটত ক'ৰ পালেগৈ নিউ বঙাইগাঁও ষ্টেচন পালে গতিকে আমি ইয়াত লিখিম 5:30 মিনিট ইয়াত লিখিম আমি 5:30 মিনিট আকৌ কৈছে আকৌ ৰেলগাড়ীখনে নিউ বঙাইগাঁও ষ্টেচনৰ পৰা 1 ঘণ্টা 5 মিনিটৰ পিছত বৰপেটা ৰোড ষ্টেচন পালে ৰেলগাড়ীখনে কেই বজাত বৰপেটা ৰোড ষ্টেচন পালে এতিয়া তেওঁলোকে 5:30 মিনিটত তেওঁলোকে এই 5:30 মিনিটত পাইছিলেগৈ নিউ বঙাইগাঁও ষ্টেচন আকৌ তেওঁলোকে 1 ঘণ্টা 5 মিনিট 1 ঘণ্টা 5 মিনিট বুলি কৈছে 1 ঘণ্টা 5 মিনিট যেহেতু ঘণ্টা বুলি মানে পাৰিছোঁ এইটো হ'ল মিনিট আমি যোগ কৰিলে কিমান হ'ব 5 3 5 1 6 তেওঁলোকে 6:35 মিনিটত ক'ৰ পালেগৈ বৰপেটা ৰোড ষ্টেচন পালেগৈ গতিকে আমি লিখিব লাগিব ইয়াত এই 6:35 মিনিট আমি ইয়াত লিখিব লাগিব কিতাপত লিখিব লাগিব ইয়াত 6:35 মিনিট আকৌ ৰেলগাড়ীখনে বৰপেটা ৰোড ষ্টেচনৰ পৰা 7:40 বজাত নলবাৰী ষ্টেচন পালে বৰপেটা ৰোড ষ্টেচনৰ পৰা নলবাৰী ষ্টেচন পাবলৈ কিমান হ'ব তেওঁলোকে 7:40 মিনিটত নলবাৰী পালেগৈ আৰু ক'ৰ পৰা আহিছিলে বৰপেটা ৰোড ষ্টেচনৰ সময় কিমান আছিলে 6:35 মিনিট আমি কি কৰিব লাগিব এতিয়া 7:40 মিনিটটো পাতি ল'ম 7:40 মিনিটটো পাতি ল'ম তাৰ পৰা তেওঁলোকে 6:35 মিনিটত আহিছিলে 6:35 মিনিটত আহিছিলে আমি যদি এইটো বিয়োগ কৰি দিওঁ 10 ৰ 5 থাকিল 5 7 ৰ 6 থাকিল 1 সময় কিমান লাগিলে এই 1টো ঘণ্টা 5টো হ'ল মিনিট তাৰমানে সময় লাগিলে 1 ঘণ্টা 5 মিনিট লাগিলে আকৌ কৈছে কি ৰেলগাড়ীখনে নলবাৰী ষ্টেচনৰ পৰা 2 ঘণ্টা 10 মিনিট সময় যোৱাৰ পিছত গুৱাহাটী ষ্টেচন পালে ৰেলগাড়ীখনে গুৱাহাটী ষ্টেচন কেই বজাত পালে তেওঁলোকে নলবাৰী ষ্টেচন পাইছিলেগৈ 7:40 মিনিটত আৰু তাৰ পৰা আমি 2 ঘণ্টা 10 মিনিট যোগ কৰি দিম 7:40 মিনিটত 40 মিনিটৰ লগত আমি 2 ঘণ্টা 10 মিনিট যোগ কৰি দিম 7:40 মিনিটৰ লগত আমি 2 ঘণ্টা 10 মিনিটটো যোগ কৰি দিম 0 5 9 তাৰমানে তেওঁলোকে 9:50 মিনিটত গৈ পালেগৈ গুৱাহাটী ষ্টেচন গতিকে লিখিব লাগিব 9:50 মিনিট